हेलो एवरीवन आज आपनालोকক देखुवाम जोरहाट जिलार सरकारी चाकरिर विज्ञापনৰ नोटिफिकेशन। जोरहाट जिलात मुठ दुटा पियन पोस्टर विज्ञापन प्रकाश पाइছে। जोरहाट जिलार डिस्ट्रिक्ट सेशन जज अफिसत मुठ दुटा पियन पोस्टर विज्ञापन इतिमध्ये प्रकाश पाइছে। आपनालोके যদি ইন্টারেস্টেড ইন এলিজিবল এইবিলাক পোস্টত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে এলিজিবিলিটি শিক্ষাগত অৰ্হতা কি থাকিব লাগিব, গোটেইখিনি কথা কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম। তো ফ্ৰেন্ডছ, আপোনালোকে যদি ইচ্ছুক ভিডিঅ'টি চাবলৈ নাপাহৰিব। তো ইয়াৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব মিনিমাম 8 পাস। যদি আপোনালোকে 8 পাস কৰি আছে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। 8 পাস বা আপ টু ক্লাছ 10 লৈকে এপ্লাই কৰিব পাৰিব। যদি ইয়াতকৈ আপোনাৰ ওপৰৰ কোৱালিফিকেশ্যন থাকে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে স্পেচিফিক মেনশ্যন কৰি দিছে, যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে বা ডিগ্ৰী পাছ কৰি আছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। এই পোষ্টত এপ্লাই কৰিব হ'লে ক্লাছ 8 অথবা ক্লাছ 10 লৈকে এপ্লাই কৰিব পাৰিব, আদাৰৱাইজ এপ্লাই কৰিব নোৱাৰিব। और एज लिमिट एज বুলি ক'লে मैक्सिमाम एज किमान হ'ব পাৰিব। मैक्सिमाम एज जेनेरेल कैटेगरीर কাৰণে 40 ইয়াৰ্স। ইয়াতকৈ ওপৰত হ'লে এইবিলাক পোষ্টত এপ্লাই কৰিব নোৱাৰিব। এতিয়া চাওক কি ডকুমেন্টছ লাগিব। ডকুমেন্টছ বুলি ক'লে এপ্লিকেশ্যন ফৰ্ম বুলি ক'লে ষ্টেণ্ডাৰ্ড ফৰ্ম। এইটো কিতাপৰ দোকানত পাব, যিকোনো বুক ষ্টলতে এপ্লিকেশ্যন ফৰ্ম পাব, নতুবা আপোনাৰ বায়োডাটা আপোনালোকে বায়োডাটা এটা বনাই দিব, আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি লগতে সেলফ এটাস্টেড কপি অল টেষ্টিমনিয়েলছ, আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ। আপুনি যদি 8 পাছ কৰি আছে তো 8 পাছৰ ডকুমেণ্টছখিনি দিব লাগিব। লগতে এজ প্ৰুফ হিচাপে আপুনি পেন কাৰ্ড দিব পাৰে বা আপোনাৰ মেট্ৰিকৰ এডমিট দিব পাৰে বা স্কুল চাৰ্টিফিকেট দিব পাৰে। কাষ্ট চাৰ্টিফিকেট যদি আদাৰ্ছ যদি ST HC আদাৰ্ছ কেটেগৰী হয় আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব। লগতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো দিব লাগিব। যদি এক্সপিৰিয়েঞ্চ কিবা থাকে এক্সপিৰিয়েঞ্চ দিব লাগিব। লগতে 3 কপিজ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো, 3 কপি ফটো দিব লাগিব। এইখিনি ফিল আপ কৰি এইখিনি জেৰক্স কৰি লগতে এপ্লিকেশ্যন ফিল আপ কৰি আপোনালোকে ক'ত জমা দিব লাগিব। জমা দিব হ'লে আপোনালোকে চাওক দি অফিচ অফ ডিষ্ট্ৰিক্ট সেশ্যন জাজ যোৰহাট, এই অফিচত গৈ আপোনালোকে ডিষ্ট্ৰিক্ট সেশ্যন জাজ যোৰহাটত থকা ডিষ্ট্ৰিক্ট সেশ্যন জাজ অফিচত গৈ আপোনালোকে জমা দিব লাগিব। তো ইয়াৰ লাষ্ট ডেট কেতিয়া বা আপোনালোকে কেনেকৈ জমা দিব, আপোনালোকে নিজে গৈ জমা দিব পাৰিব অথবা বাই পোষ্টৰ জৰিয়তে আপোনালোকে জমা দিব পাৰিব। ইয়াৰ লাষ্ট ডেটটো কেতিয়া আপোনালোকক দেখুৱাই আছোঁ। লাষ্ট ডেট হ'ল 23 মে 2005। 23 তাৰিখ ইয়াৰ অন্তিম তাৰিখ এপ্লিকেশ্যনৰ। তো 23 তাৰিখৰ আগতে আপোনালোকে যোৰহাট জিলাৰ ডিষ্ট্ৰিক্ট সেশ্যন জাজ অফিচত গৈ জমা দিব লাগিব। তো আপোনালোকে জমা দিব। আৰু সিলেকশ্যন প্ৰচিডিউৰ কেনেকৈ আপোনালোকে সিলেকশ্যন হ'ব, এইবিলাক পোষ্টত সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব চাওক। সিলেকশ্যন প্ৰচিডিউৰ বুলি ক'লে যে ইয়াত দুটা এক্সাম কণ্ডাক্ট কৰিব, এটা হ'ল ৰিটেন এক্সাম আৰু এটা হ'ল বাইবা হ'ব 20 মাৰ্কছৰ আৰু ৰিটেনটো হ'ব 30 মাৰ্কছৰ। কেনেকৈ সিলেকশ্যন হ'লে আপুনি কেনেকৈ গম পাব। সিলেকশ্যন হ'লে আপোনালোকে চাওক মেৰিট বেচিছত হ'ব সিলেকশ্যনটো, বাইবা আৰু ৰিটেনৰ মাৰ্কছ কাউণ্ট কৰি মেৰিট বেচিছত হ'ব। আৰু এইটো আপুনি কেনেকৈ গম পাব, এইটো ফ্ৰেন্ডছ এপ্লাই কৰাৰ পিছত আপোনালোকে এডমিট বা কেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব কেনেকৈ গম পাব, এইটো জানিব হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট jorhat.dcco.gov.in এই ৱেবছাইটত চাৰ্চ কৰি আপোনালোকে চাই থাকিব লাগিব, নটিফিকেশ্যনবিলাক চাই থাকিব লাগিব, কেতিয়া এডমিট কাৰ্ড দিয়ে বা কেতিয়া আপোনালোকক ইণ্টাৰভিউৰ কাৰণে কলিং মাতে। তো এইকাৰণে আপোনালোকে ডেইলি বা আপোনালোকে মাজে মাজে এই ৱেবছাইটটো চাই থাকিব। আৰু এতিয়ালৈকে যিহেতু ইণ্টাৰভিউ ডেট বা স্পেচিফিক চেণ্টাৰ এতিয়ালৈকে মেনশ্যন কৰা নাই, আপোনালোকে তাৰ কাৰণে ইয়াৰ অফিচিয়েল ৱেবছাইট চাই থাকিব লাগিব। এয়া আছিল ফ্ৰেন্ডছ ডিষ্ট্ৰিক্ট সেশ্যন জাজ যোৰহাট জিলাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন। এনেকৈ চৰকাৰী চাকৰিৰ বিজ্ঞাপনৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। Thanks for watching.